আজি আপোনালোক আমাৰ মাজত উপস্থিত হৈ আমি নথৈ আনন্দিত। আজি সভাত উপস্থিত আমাৰ ছোৱালী চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় তথা হেল্থ ফাউণ্ডেশ্যনৰ প্ৰকল্প পৰিচালক ছাৰ গগৈ ছাৰ, তাৰ লগতে হেল্থ ফাউণ্ডেশ্যনৰ শিক্ষণ বিজ্ঞান বিশেষজ্ঞ হাছিনা মেম, অভিনন্দন আপোনালোকক। সমূহ ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা, শিক্ষক শিক্ষয়িত্ৰীৰ তৰফৰ পৰা তথা এই বিদ্যালয়ৰ লগত পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত প্ৰত্যেকজন ব্যক্তি। আমি আজিৰ দিনটোকে আপোনালোকে উপস্থিত হোৱাৰ বাবে আৰু বেছিয়ে আনন্দিত হৈছোঁ, কিয়নো বিদ্যালয় চলি থকা দিন এটা অনুষ্ঠিত হ'লে আপোনালোকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক লগ কৰিব নোৱাৰিবও পাৰিলেহেঁতেন, এনেকুৱা হয়। কিন্তু আজি সমূহ ছাত্ৰ ছাত্ৰী আপোনালোকৰ সন্মুখতে আছে, তেওঁলোকেও আপোনালোকৰ লগত এটা ভাৱ বিনিময় কৰিব পাৰিব। এতিয়া ভাষণ গ্ৰহণ হোৱাৰ পাছতে ইয়াৰ পাছত পৰিচয় আৰু সম্বৰ্ধনা অনুষ্ঠান। সকলোৱে দেখিলে আজি আমাৰ মাজত আলহী আহি উপস্থিত হৈছেহি, নহয়নে বাৰু? হয়। এতিয়া আমি তোমালোকক চিনাকি কৰি দিম আমাৰ মাজত উপস্থিত আলহীসকলৰ লগত। এয়া প্ৰথমতে প্ৰকল্প পৰিচালক শ্ৰীমান অংশুমান গগৈ ছাৰ। তেখেতক এখন গোলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সহশিক্ষয়িত্ৰী ৰূপজ্যোতি শইকীয়া। বিজ্ঞান বিশেষজ্ঞ শ্বেখ হাছিনা মেম, তেখেতক এখন গোলাম গামোচাৰে সম্বৰ্ধনা জনাব প্ৰিয়ংকা শইকীয়া বাইদেৱে। লগতে আমাৰ গোলাম গামোচাৰে সম্বৰ্ধনা জনাব সঞ্চিতা শৰ্মা। প্ৰতিটো অনুষ্ঠানতে পোনপটীয়া বা অপক্ৰিয়াকৈ জড়িত হৈ থকা হেল্থ ফাউণ্ডেশ্যনৰ সমন্বয়ক ছাৰ টিকা ছাৰ, তেখেতক এখন গোলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মাজত উপস্থিত। ইয়াৰ পাছত আছে সভাৰ উদ্দেশ্য ব্যাখ্যা। সভাখনিৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াবৰ কাৰণে আমাৰ বিদ্যালয়ৰ शिक्षा अभियान pedagogy expert নিশ্চয় হয়তো আমি খাব নাপাওঁ, তোমালোকে খাব নোপোৱা চাগে। নিশ্চয় যোনটা ল'ৰা ছোৱালীয়ে এই বস্তু এতিয়া ডাঙৰ কৰি দেখাওঁ, কিন্তু এনেকেই আমি আগবাঢ়ি যাব লাগিব। আৰু মই ভাবোঁ এইটো অঞ্চলত যিহেতু ভাত খাই নাই, তোমালোকে জানা নাজানো মনে পাওঁ, কিন্তু আমাৰ আপাৰ আছামৰ এৰাউণ্ড 25-30% অক্সিজেন কি কৰিব পাৰিলে লিংক পাকাৰী যখন এইখনেই নহয়, লিংক পাকাৰী এতিয়া একদম ঘূৰি যাবলগীয়া আছে, গুণাবলগীয়া পায়। এতিয়া আমি পৃথিৱীটো এটা ইমান ধুনীয়া এটা প্লেনেট য'ত আমি অক্সিজেন পাইছোঁ, আমি থাকিবলৈ পাৰিছোঁ, হয় নাই? ইমান ধুনীয়া এটা পৰিৱেশ, আমি গছ গছনি সকলো বস্তুৱে আমি ক'ত পাইছোঁ? পৃথিৱীখনতে পাইছোঁ। আৰু আজি এই পৃথিৱীখনে আমি চবেই কি কৰিব ট্ৰাই কৰিছোঁ যে আমাৰ সুবিধা মতে
মাজেদি আমাক ঘৰ লাগে, আমাক ফাৰ্নিচাৰ লাগে, আমাক বহিবলৈ চেয়াৰ টেবুল লাগে, বা যিখিনি পৃথিৱীৰ যিখিনি মানে সম্পদখিনি আছিলে মানে আমি সেইখিনি আমাৰ সুবিধাৰ মতেদি আমি কি কৰি গৈছোঁ, ধ্বংস কৰি গৈছোঁ। সেই যাতে আমাৰ পৃথিৱীটো যে আমি ভাল পাব লাগে, আমাৰ পৃথিৱীখনো যে আমি চাফা কৰি ৰাখিব লাগে, আমাৰ পৃথিৱীখনৰ দায়িত্ব যে আমাৰ ওপৰত আছে, সেই বস্তুখিনি জানিবলৈ আজি দিনটো কি কৰা হয়, চেলিব্ৰেট কৰা হয়। 5 জুন প্ৰতিটো বছৰে 5 জুনত আমি কি চেলিব্ৰেট কৰোঁ, বিশ্ব পৰিৱেশ। কিয় চেলিব্ৰেট কৰোঁ? যাতে আমাৰ যিটো পৰিৱেশ আছে হয়নে, আমি যিটো ধ্বংসৰ কৰিলে আমি লৈ গৈ আছোঁ, আমি যাতে সেইখিনি কি কৰিব পাৰোঁ, বচাব পাৰোঁ। পৰিৱেশটো আমি যাতে ধ্বংসৰ যিখিনি আমি অক্সিজেন ক'ৰ পৰা পাওঁ, গছৰ পৰা পাওঁ, কিন্তু আমি কি কৰি আছোঁ, আমি গছবোৰ কাটি আছোঁ। কিয়? আমাৰ সুবিধাৰ কাৰণে। আমাৰ সুবিধাৰ কাৰণে আমি ডেস্ক বেঞ্চ আমাৰ বিচনাৰ পৰা লৈ পেলাই প্ৰতিটো বস্তুৱে আমি কি কৰিছোঁ, ধ্বংস কৰি পেলাই কৰিছোঁ। এই যেতিয়া ধ্বংস কৰা হয় তেতিয়া তাৰ চবতকৈ বেছি অনিষ্ট আমি যিখিনি মানে ধূমপান ব্যৱহাৰ কৰোঁ হয় নহয়, কিছুমান ধূমপান মানে তোমাৰ চিগাৰেট খায়, বা আমি জুই জ্বলাওঁ, বা আমি ফটকা ফুটাওঁ হয়নে, দিৱালী হ'লে ফটকা ফুটাওঁ, বা আমি গাড়ী প্ৰদূষণ দি পেলাই আমি কি কৰিছোঁ, পলিউশ্যন ক্ৰিয়েট কৰিছোঁ নাই হয় নহয়। তো আমি এইবোৰ দি পেলাই আমি কি কৰিছোঁ, আমাৰ পৰিৱেশটো আমি নষ্ট কৰিছোঁ। তো আমাৰ সুবিধা মতেদি আমি কামখিনিতো আমাৰ কৰিছোঁৱে, কিন্তু আমি কি কৰিব লাগিব সেইখিনিতে, যে আমি এতিয়া অলপমান সাস্টেইনেবিলিটিৰ কথা ভাবি, আমাৰ ভৱিষ্যতৰ কথা ভাবি, এতিয়া আমি তোমালোকৰ ভৱিষ্যতৰ কথা ভাবি পেলাই কামবোৰ কৰোঁ হয় নহয়। তোমালোকৰ নেক্সট জেনেৰেশ্যনৰ ভৱিষ্যতৰ কথা ভাবি আমি সদায় কি কৰোঁ, অলপ বস্তু যাতে কমকৈ আমি যাতে ইউজ কৰিব পাৰোঁ হয় নহয়। আমি আজি ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰি আছোঁ, কিন্তু আমি এতিয়া তোমালোকৰ ক্লাছত কোনো নাই, তোমালোকে লাইট ফেনটো বন্ধ কৰি আছোঁ, বাহিৰলৈ আছা, এতিয়া তোমালোকে কি এনাৰ্জিটো তোমালোকে ৱেষ্ট কৰি আছা, সেই এনাৰ্জিবোৰ আমি ছেভ কৰিব পাৰোঁ হয়নে নহয়। কিন্তু আমি কি কৰোঁ, পাহৰি যাওঁ, লাইট ফেন অন কৰি পেলাই বাহিৰত খেলিবলৈ গুচি যাওঁ। কিন্তু আমাৰ স্কুলৰ দায়িত্ব, আমাৰ পৰিৱেশৰ আশে-পাশে যিখিনি পৰিৱেশ আছে সেইবোৰ চব দায়িত্ব আমাৰ ওপৰত থাকে। আমি এনাৰ্জি হওক, আমি বাহিৰৰ যিখিনি আমাৰ খোৱা লোৱাৰ পৰা আমি ইউজ কৰা নেচাৰেল বস্তুবোৰ যিখিনি আছে আমাৰ, সেই চব বস্তুবোৰৰ সম্পূৰ্ণ দায়িত্ব আমাৰ। আমি আজিৰ দিনটো বিশেষকৈ কিহৰ কাৰণে আমি চেলিব্ৰেট কৰোঁ, যে আমি সংৰক্ষণৰ কাৰণে কি কৰা হয়, চেলিব্ৰেট কৰা হয়, যাতে আমাৰ পৃথিৱীখনৰ মূল্যটো আমি বুজিব পাৰোঁ। পৃথিৱীখনে আমাক ইমান এটা ঠাই দিছে, জীয়াবলৈ ইমান বস্তু দিছে, খাবলৈ বস্তু দিছে, পিন্ধিবলৈ দিছে, থাকিবলৈ দিছে, শুবলৈ দিছে হয়, যাতে আমি সেইখিনি বস্তু যাতে এটা লিমিটত লৈ পেলাই আমি যাতে অনিষ্ট নকৰোঁ। বাকী প্লেনেটবোৰত চাবা তুমি সেনেকৈ ইমান সুবিধা নাই মানে, মাৰ্চ বা বাকী যিমান প্লেনেটছ আছে ক'তো সেনেকৈ সুবিধা নাই। আটাইতকৈ ধুনীয়া হয়নে প্লেনেট এটা, আমি এই প্লেনেটটো যদি আমি ভালকৈ ৰাখিব আছে তেতিয়াহ'লে আমাৰ পৰিৱেশটো আমি সুস্থ কৰি ৰাখিব লাগিব। আৰু অকল চাৰি প্লাষ্টিকৰ কথা কৈছে, প্ৰদূষণ আছে হয়নে নহয়, আৰু বাকী যিমানখিনি এচেঞ্চিয়েল যিখিনি নেচাৰেল মেটেৰিয়েলছবোৰ আমাৰ আছে আমি এইখিনি অনিষ্ট কৰিব নালাগে ঠিক আছে। চ' আজি বিশেষকৈ আজি যিহেতু এইটো দিনত আহিছোঁ কাৰণে এইখিনি কথা কৈছোঁ, নেক্সট আকৌ যেতিয়া আহিম তোমালোকৰ লগত আৰু ভালকৈ আলোচনা কৰিম হয়নে, ঠিক আছে। লগ পাম বাৰু সকলোকে আকৌ, থেংক ইউ। ছাত্ৰ-ছাত্ৰীসকলে আজি বিভিন্ন সিদ্ধান্তত আপোনালোকৰ বাবে হওক বা পৰিৱেশ দিৱসৰ বাবে কৰি থৈছে, প্ৰদৰ্শনী হিচাপে তেওঁলোকে সকলোৱে এক্সপ্লেইন কৰি থৈছে। আপোনালোকে এই অহাৰ শেষত এবাৰ তেওঁলোকৰ সিদ্ধান্তসমূহ যাতে চায়। ইয়াৰ পাছত আমাৰ মাজত আছে বিদ্যালয় সমন্বয়ক বিকাশ ছাৰ আছে। এতিয়া আজি বিশ্ব পৰিৱেশ দিৱসৰ মূল কেন্দ্ৰবিন্দু যিটো চাহ হ'ল, মই দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। আজি সভাত উপস্থিত অধ্যক্ষ মহোদয় আৰু সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু অতিথিসকল, আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মই চমুকৈ ক'বলৈ লৈছোঁ। বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে 5 জুন তাৰিখে পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস পালনৰ মূল উদ্দেশ্য হ'ল জনসাধাৰণৰ মাজত পৰিৱেশ সম্পৰ্কে ই প্ৰচাৰৰ বাবে
হৈছে সুইডেন ইষ্ট পৰিষদ। এই দিৱস বিভিন্ন দেশৰ গছ ৰোপণ পুৰস্কাৰ অভিযান পৰিৱেশৰ ওপৰত আলোচনা সভা আৰু শিক্ষামূলক কাৰ্যসূচী অনুষ্ঠান কৰা হয়। এতিয়া ইংৰাজী ভাষণ আগবঢ়াব সমীৰ ভাগৱত ক্লাছ 9। What environment is? Environment give us air, water, sun, etc. Our environment, life on the earth. It is responsibility to give up. It is responsibility to give up our environment. Thank you. In 1972, each year a different theme and host nation are chosen. आज विश्व पर्यावरण दिवस है। इसके ऊपर मैं 2 शब्द कहना चाह रही हूँ, कुछ भी भूल चूक हो तो क्षमा करें। विश्व पर्यावरण दिवस प्रत्येक वर्ष 5 जून को मनाया जाता है, जिसका उद्देश्य है प्रकृति के प्रति जागरूकता बढ़ाना। ये दिन हमें ये याद दिलाती है कि स्वच्छ वायु, स्वच्छ पानी और चारों तरफ हरियाली हमारे जीवन में कितनी आवश्यक है। पेड़ों की कटाई, प्रदूषण और जलवायु परिवर्तन होने जैसे खतरे हमारे पर्यावरण को नष्ट कर रहे हैं। इसे बचाए रखने के लिए हमें वृक्षारोपण और प्लास्टिक कम मात्रा में उपयोग आदि करना चाहिए। तभी हम अपने पर्यावरण को बचाए रखेंगे और हमारी जीवन में भी कभी कोई दुख बीमारी नहीं होगी। पर्यावरण की देखभाल के लिए मनाते हैं। पर्यावरण हमें जल, वायु, खाद्य आदि प्रदान करते हैं। इस दिवस का उद्देश्य है कि लोगों पर्यावरण के बचाने के लिए प्रेरित करना है। ধন্যবাদ আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীলৈ ধন্যবাদ, যিসকলে কম সময়ৰ ভিতৰতে নিজৰ বক্তৃতা প্ৰস্তুত চাউলমুঠি কিনিবলৈ তেওঁলোকে বহুত চেষ্টা কৰিব লগা হয়, মাক দেউতাকে বহুত কষ্ট কৰিব লগা হয়। তেনে ক্ষেত্ৰত প্ৰত্যেকজন ল'ৰা ছোৱালীলৈ আপোনালোকে ইমানখিনি বস্তু আগবঢ়াইছে। আমি আশা ৰাখিছোঁ, যিহেতু মানৱ বুলি ক'লে আশাবাদী, সেইকাৰণে আমি আশা ৰাখিছোঁ আগন্তুক দিনতো আপোনালোকে যিখিনি এই ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে যদি তেনেকুৱা কোনো সুবিধা আহে, আমাৰ স্কুলখনৰ নামটো তাতে মনত ৰাখে, সেইটো আশা ৰাখিছোঁ। আৰু তাৰ লগতে আজি কাৰ্যসূচী ইমানতে অন্ত হৈছে। আপোনালোকে এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, ভেৰি থেংকফুল। তাৰপিছত আজি আমাৰ মাজত অফিচৰ ফালৰ পৰা অংশুমান ছাৰ আৰু হাছিনা বাইদেউ আহিলে, মই মোৰ ছাইডৰ পৰা মই বহুত বহুত ধন্যবাদ কৰিব বিচাৰিছোঁ। থেংক ইউ।